গাড়ীৰ গতিবেগে যেন বতাহকো চেৰ পেলাব। চৰম গতিৰে গাড়ীখন চহৰৰ মাজেৰে গৈ এজোপা গছৰ তলত ৰলগৈ। গাড়ীৰ পৰা কেইজনমান লোকসহ জিতেন কাকতি নামিল। জিতেন গাড়ীৰ পিছচিটত বহি থকা ছায়ামূৰ্তিয়ে মাত লগালে। জিতেনে ছায়ামূৰ্তিলৈ চালে। অলপ আঁতৰতে প্ৰবীণ দাসৰ ঘৰ। মোৰ আদেশ নামানিলে তোৰ ল'ৰা আৰু পত্নীৰে বিপদ হ'ব। কোনো অসৎ উপায় অৱলম্বন নকৰিবি। জিতেনৰ সৈতে তিনিওজন আগবাঢ়িল। দূৰৰ পৰা নিশা 2 বজাৰ সময় সংকেত ভাহি আহিল। আকাশ তেতিয়া মেঘাচ্ছন্ন। জোনাকৰ সলনি আন্ধাৰ। কোনোমতেহে দূৰৰ বস্তু দৃষ্টিগোচৰ হয়। জিতেনে লাহেকৈ লোৰ গেটখন খুলি ডাক্তৰ প্ৰবীণ দাসৰ ঘৰ সোমাল। আটাইকেইজন ঘৰৰ সন্মুখত থকা আমলখিজোপাৰ তলত খন্তেক থিয় হৈ ৰ'ল। কি হ'ল? এজনে ফুচফুচাই সুধিলে। একো হোৱা নাই, জিতেনে লাহেকৈ উত্তৰ দিলে। হাতত হাৰে ভৰিত হাৰে জিতেন আগবাঢ়িল পিছফাললৈ। লগৰ কেইজনকো পিছে পিছে আহিবলৈ ইংগিত দিলে। চোতালত পৰি থকা খালী টিং এটাত হঠাৎ জিতেনে উজটি মাৰি দিয়াত ঠং ঠং শব্দ কৰি আঁতৰত পৰিল। লগে লগে জিতেন ৰৈ গ'ল। শব্দৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে ভাবি জিতেন খন্তেকৰ বাবে শিলৰ মূৰ্তি যেন জঠৰ হৈ ৰ'ল। লগৰ তিনিজনে জিতেনৰ মুখলৈ চালে। জিতেনে এজনৰ কাষলৈ গৈ ফুচফুচাই ক'লে, তোমাৰ পিষ্টলটো মোক দিয়া। কিয়? মোৰতো গাড়ীতে পৰিল হ'বলা। ভিতৰলৈ মই অকলে যাওঁ, তোমালোক বাহিৰত সাজু হৈ থাকিবা, জিতেনে ক'লে। লোকজনে নিজৰ পিষ্টলটো জিতেনৰ হাতত দিলে। লগে লগে জিতেনে দুখোজ পিছুৱাই পিষ্টলটো আলে। পিষ্টলটোৱে 3বাৰ গৰজি উঠিল। জিতেনৰ লগৰ তিনিজনে ভাবিবলৈ সময়কে নেপালে। আটাইকেইজনে মাটিত ঢলি পৰিল। হাতত পিষ্টলটো তাতে পেলাই দি এবাৰ প্ৰবীণ দাসৰ ঘৰটোৰ ফালে চাই বাহিৰলৈ লৰি গ'ল। গাড়ীৰ ওচৰত উপস্থিত হোৱাৰ লগে লগে ছায়ামূৰ্তিয়ে উৎকণ্ঠাৰে প্ৰশ্ন কৰিলে, কি হ'ল? পুলিচ! বেগেতে ব'লক, জিতেনে শুষ্ক কণ্ঠেৰে ক'লে। ছায়ামূৰ্তি ততালিকে গাড়ীত উঠিল। জিতেনো উঠি বহিল। গাড়ী লগে লগে চলিবলৈ আৰম্ভ কৰিলে। জিতেনে অনুভৱ কৰিলে পিছফালে ছায়ামূৰ্তিৰ লগত বহি যোৱা দুজনৰ পিষ্টলৰ শীতল নল দুটা জিতেনৰ পিঠিখন স্পৰ্শ কৰি আছে। দস্যুপুৰি পোৱাৰ পাছত ছায়ামূৰ্তিয়ে জিতেনক প্ৰশ্ন কৰিলে, ঘটনা কি ক? পিটাৰ, শোভন আৰু সৰিষক কিয় এৰি আহিব লগা হ'ল? প্ৰবীণ দাসৰ ঘৰত যে সহস্ৰ পুলিচ আছিল আমি গমেই পোৱা নাছিলোঁ। মই সিহঁতক ঘৰটোৰ বাওঁফালেদি আগবাঢ়িবলৈ কৈ মই সোঁফালেদি গৈছিলোঁ। পিছফালৰ চোতালত ভৰি দিয়াৰ লগে লগে কেইবাটাও গুলীৰ শব্দ মোৰ কাণত পৰিল। পুলিচে ফায়াৰৰ অৰ্ডাৰ দিয়াও মই শুনিবলৈ পাইছিলোঁ। সেয়ে মই পলাই আহিলোঁ। তই নিজে সিহঁতক গুলিয়াই থৈ অহা নাইতো? নাই অহা। তোৰ পিষ্টলটো দে। ছায়ামূৰ্তিৰ আদেশমতে জিতেনে নিজৰ পিষ্টলটো ওচৰৰ টেবুলখনৰ ওপৰত থলে। ছায়ামূৰ্তিয়ে পিষ্টলটো উঠাই পৰীক্ষা কৰি গুলী খৰচ কৰাৰ প্ৰমাণ নাপাই পুনৰ জিতেনৰ ফালে পিষ্টলটো দলিয়াই দি ক'লে, পুলিচেই সিহঁতক নিধন কৰিলে নে নাইবা তই কৰিলি? ইয়াৰ সুংসূত্ৰ মই নিশ্চয় পাম। নাভাবিবি তই সাৰি যাব পাৰিবি। কিন্তু পুলিচে খবৰ পালে কেনেকৈ? এটা কথা ছাৰ, আমি যিমান বুদ্ধিয়ক তাতকৈ বেছি বুদ্ধিয়ক পবিত্ৰ, দেৱজিৎ আৰু অমল কৃষ্ণ। তিনিও মহাধুৰন্ধৰ, সুদৰ্শনে ক'লে। ঠিক কথা। সেই ফেউৰা তিনিটাক অতি সোনকালে শেষ কৰিব লাগিব। মাৰ্গাৰেট, তোমাৰ কাম অতি সোনকালে সমাধা কৰিবা, মাৰ্গাৰেটক উদ্দেশ্যি ছায়ামূৰ্তিয়ে ক'লে। ইচ্ছা কৰিলে মই যিকোনো মুহূৰ্ততে পবিত্ৰক শেষ কৰিব পাৰোঁ, সুদৰ্শনে গৰ্বিত ভংগীৰে ক'লে। তেন্তে সেই কাম তয়ে ল। পবিত্ৰ আৰু অমল কৃষ্ণই পুলিচৰ লগত সহযোগ কৰাৰ মজা পালি পাওক। লগে লগে ছায়ামূৰ্তি ওলাই গ'ল। পিছদিনা দুপৰীয়া ঠিক 10 মান বাজিছে। পবিত্ৰই বিভ্ৰান্তৰ দৰে দেৱজিৎহঁতক চাৰিওফালে বিচাৰি ক'তো নাপাই ঘৰ সোমাইছে মাথোন। এনেতে এখন ৰিক্সা আহি পবিত্ৰৰ ঘৰৰ সন্মুখত ৰ'ল। ৰিক্সাৰ শব্দ শুনি পবিত্ৰৰ খিৰিকীয়েদি চালে। অকস্মাত সুদৰ্শনক দেখি পবিত্ৰ কিছু আচৰিত হ'ল। লগে লগে পবিত্ৰ আৰু বাহিৰলৈ ওলাই আহি কৃত্ৰিম হাঁহিৰে সুদৰ্শনক সম্ভাষণ জনাই ক'লে, আহক। সুদৰ্শনে হাঁহি এটা মাৰি ভিতৰলৈ সোমাই আহিল। পবিত্ৰই বহিবলৈ দিলে। মিছ কান্তা নাহিলে? মানে সিদিনা যে আপোনাৰ লগত দেখিছিলোঁ? পবিত্ৰই সুধিলে। মই ইয়ালৈ আহিম বুলি তাই জনাই নাছিল। মই অলপ এইফালে বিশেষ কাম এটাৰ কাৰণে গৈছিলোঁ। হঠাৎ আপোনাৰ কথা মনত পৰাত সোমাই গ'লোঁ। ভাগ্য ভাল আপোনাৰ। ময়ো এইমাত্ৰ ঘৰ সোমাইছোঁ, নহ'লে উভতি যাব লাগিলহেঁতেন, পবিত্ৰই হাঁহি এটা মাৰি ক'লে। কিয়? ঘৰততো আন মানুহ আছে, তেখেতসকলৰ লগত চিনাকি হ'ব পাৰিলোহেঁতেন। আপোনাৰ অনুমান ভুল হৈছে। মোৰ ঘৰত মোৰ বাহিৰে আৰু কোনো মানুহ নাই, অকলশৰীয়া মানুহ। আপুনি বিয়া কৰোৱা নাই?
নাই। ভাই ভনী? নাই। তেন্তে আপোনাৰ সুদৰ্শন নামৰ ভতিজা? সুদৰ্শন যেন অলপ আচৰিত হ'ল। অঁ, সুদৰ্শনৰ দেউতাক মোৰ দূৰ সম্পৰ্কীয় দাদা। সুদৰ্শন মোৰ লগতে থাকে, কিন্তু এতিয়া নাই, স্কুললৈ গৈছে। তাৰমানে আপোনাৰ ঘৰত আপোনাৰ বাহিৰে আন কোনো নাই? সুদৰ্শনৰ মনটো কিবা এটা আনন্দই যেন মুখৰিত কৰিলে। আছে। পবিত্ৰৰ কথাৰ লগে লগে সুদৰ্শনৰ মুখৰ বৰণ সলনি হ'ল। কোন? ৰাজা। পবিত্ৰই ভিতৰলৈ চাই চিঞৰি মাতিলে। লগে লগে ক'ৰবাৰ পৰা ৰাজা আহি পবিত্ৰৰ ওচৰত উপস্থিত হ'ল। এইটো কুকুৰ আপোনাৰ? সুদৰ্শনে সভয়ে প্ৰশ্ন কৰিলে। হয়, মোৰেই। এই কুকুৰ জাতটোক, বিশেষকৈ নখ থকা আৰু শিং থকা জন্তুক বিশ্বাস কৰা টান। ইহঁত বৰ ভয়ানক, কেতিয়াবা নিজৰ গিৰিহঁতকো বিপদত পেলায়। এয়া আপোনাৰ ভুল ধাৰণা। মানুহতকৈ ইহঁত বিশ্বাসী। মই এটা উপমা দিওঁ চাওক। ধৰি লওক আপুনি মোক হত্যা কৰিবলৈ আহিছে। ঘৰত কোনো নথকাৰ সুযোগটো আপুনি ল'ব বিচাৰিছে, কিন্তু মই আপোনাৰ মনৰ ভাৱ ধৰিব পৰা নাই। বন্ধুভাৱে আহি নিজৰ কাম সমাধা কৰি গুচি গৈছে। এনে অসৎ প্ৰবৃত্তিৰ মানুহৰহে থাকে, কিন্তু কুকুৰ বা আন কোনো অমাত জন্তুৰ তেনে কোনো হিংসা প্ৰবৃত্তি নাই। পবিত্ৰৰ কথাৰ লগে লগে সুদৰ্শনৰ মুখৰ বৰণ বাৰে বাৰে সলনি হ'ল। নিজৰ মুখৰ ভাৱ লুকুৱাই ৰাখিবলৈ চেষ্টা কৰি সুদৰ্শনে প্ৰশ্ন কৰিলে, তেন্তে বাঘে হৰিণ মাৰে কিয়? সেয়া বাঘৰ হিংস্ৰ প্ৰবৃত্তি নহয়। বাঘে নিজৰ ক্ষুধা নিবাৰণৰ কাৰণেহে পশু চিকাৰ কৰে। সুদৰ্শনে কথাটো মানি ল'বলৈ যেন টান পালে। এনে ভাৱ মূৰটো জোকাৰিবলৈ ধৰিলে। ৰাজা তেতিয়া তাৰ পৰা আঁতৰি গ'ল। সুদৰ্শনে পকেটত হাত ভৰাই কিবা এটা উলিয়াবলৈ খোজা দেখি পবিত্ৰই ততালিকে পকেটৰ পৰা ৰিভলভাৰটো উলিয়াই সুদৰ্শনক উদ্দেশ্যি ক'লে, সাৱধান মিষ্টাৰ সুদৰ্শন, পকেটৰ পৰা তোমাৰ পিষ্টল উলিওৱাৰ আৱশ্যক নাই। মোৰটোৰেই কাম চলিব, লৰচৰ নকৰিব। আপুনি এইবোৰ কি কৈছে? সুদৰ্শন যেন আচৰিত হ'ল। পবিত্ৰ লস্কৰৰ চকুত ধূলি দিবলৈ চেষ্টা নকৰিব মিষ্টাৰ। আপুনি সুবিধা লৈ মোক হত্যা কৰিবলৈ আহিছে, তাত মই নিঃসন্দেহ। পিছে আপোনাৰ অভিনয় নিখুঁত নহ'ল। আপুনি ভুল বুজিছে মিষ্টাৰ লস্কৰ। মোৰ লগত আপোনাৰ কি শত্ৰুতা আছে যে মই আপোনাক হত্যা কৰিম? মই এনেই বেছি কথা নক'ব। আপুনি ইয়ালৈ ফুৰিবলৈ আহিছে মই জানো। ব'লক ভিতৰলৈ, আপোনাৰ আপ্যায়নৰ ব্যৱস্থা কৰি ৰখা হৈছে। ব'লক। খবৰদাৰ, হাত পকেটৰ পৰা নুলিয়াব। হুকুম মতে কাম কৰি যাওক। উঠক মিষ্টাৰ সুদৰ্শন। কিন্তু মোৰ নাম সুদৰ্শন নহয়, আপুনি ভুল কৰিছে। মোৰ ভতিজাৰ নামো সুদৰ্শন নহয়, কিন্তু সুদৰ্শন নহ'লেও নিশ্চয় কিবা এক দৰ্শন হ'ব। বহক। পিষ্টল ব্যৱহাৰ কৰিবলৈ মই কিন্তু অকণো কুণ্ঠাবোধ নকৰিম। অৱশেষত সুদৰ্শন বহাৰ পৰা উঠিল। পবিত্ৰই পিষ্টলৰ নলটো সুদৰ্শনৰ পিঠিত লগাই ঠেলি ঠেলি ভিতৰলৈ লৈ গ'ল। পবিত্ৰৰ শোৱা কোঠাৰ লগতে সংযুক্ত গোপন কোঠৰীটোৰ ভিতৰত সুদৰ্শনক সুমুৱাই দি ক'লে, বহুদিনৰ আগতে এই কোঠাটো আপোনাৰ কাৰণেই সাজিছিলোঁ। সকলো সুবিধা পাব, ভাড়া দিব নালাগে। এই বুলি ইয়াত আপোনাৰ পিষ্টলটোৰে যেনি তেনি গুলিয়াবলৈ সুবিধা দি যাম বুলি নাভাবিব। সিফালে ঘূৰক। আদেশ মানি সুদৰ্শনে পবিত্ৰৰ ফালে পিঠি দি থিয় হ'ল। হাত দুখন ওপৰলৈ তোলক। পুনৰ পবিত্ৰই আদেশ দিলে। সুদৰ্শনে হাত দুখন ওপৰলৈ তুলিলে। ধন্যবাদ। মোৰ পৰা আপুনি বেয়া ব্যৱহাৰ নাপায়। মই ভদ্ৰ ব্যৱহাৰেই কৰোঁ ভদ্ৰ লোকৰ লগত। লগে লগে পবিত্ৰই সুদৰ্শনৰ পকেটত হাত ভৰাই পিষ্টলটো উলিয়াই দুৱাৰখন ভালদৰে বন্ধ কৰি ওলাই আহিল। এইবাৰ কি কৰা উচিত? পবিত্ৰই খন্তেক ভাবিলে। তাৰপাছত লৰালৰিকৈ ফোনটোৰ ওচৰলৈ গ'ল আৰু দেৱজিৎ ফুকনক ফোন কৰি সবিশেষ জনালে। অলপ পাছতে দেৱজিৎ আহিল। আহি পায়ে পবিত্ৰৰ সোঁহাতখনত আনন্দতে জোৰেৰে চেপি ধৰি ক'লে, আপোনাৰ দুঃসাহস দেখি মই আচৰিত মানিছোঁ। অশেষ ধন্যবাদ। বন্দীক ক'ত ৰাখিছে? বন্দী ইয়াতে আছে। এতিয়া কথা এটা হ'ল, সুদৰ্শনৰ বিপক্ষে যদি কোনো প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰে, তেন্তে আপুনি জেলত সোমাব লাগিব। তাৰ বাবে চিন্তা নাই, সুদৰ্শনৰ পৰা মই কথা উলিয়ামেই, আৰু এতিয়াই গৈ মই থানাত সুদৰ্শনৰ বিপক্ষে এটা ডায়েৰী লিখাই আহিম যে সি মোক হত্যা কৰিবলৈ আহিছিল। প্ৰমাণ তাৰ পিষ্টলটো। সেইবোৰ এতিয়াই নকৰিব। সুদৰ্শনৰ প্ৰমাণ সংগ্ৰহ নকৰালৈকে সি ইয়াতে থাকিব লাগিব। কিয় থাকিব লাগিব পাছত ক'ম।
তেন্তে মহা মুস্কিলৰ কথা হ'ল। বাৰু বন্দী ক'ত আছে বলকচোন। পবিত্ৰই দেৱজিতক গোপন কোঠৰীৰ ওচৰলৈ লৈ গ'ল। বাহিৰত থকা ছুইচ বৰ্ডৰ ছুইচ এটা টিপি দিয়াৰ লগে লগে গোপন কোঠৰীৰ দুৱাৰখন মেল খাই গ'ল। দেৱজিতে পবিত্ৰলৈ আচৰিত দৃষ্টিৰে চাই ক'লে, ঘৰৰ ভিতৰত আপুনি সাংঘাতিক কাৰবাৰ কৰি ৰাখিছে দেখোন। পবিত্ৰই হাঁহিলে। দুই কোঠাৰ ভিতৰ সোমাল। দেৱজিতে বন্দী সুদৰ্শনলৈ তীক্ষ্ণ দৃষ্টিৰে চালে। সুদৰ্শনে এই দৃষ্টি সহ্য কৰিব নোৱাৰি তলমূৰ কৰিলে। নমস্কাৰ ডাঙৰীয়া, দেৱজিতে বিদ্ৰূপেৰে ক'লে। আপোনালোকে মোক কিয় এনেদৰে ব্যৱহাৰ কৰিছে মই ভাবি পোৱা নাই, সুদৰ্শনে হতাশাৰে ক'লে। ভাবি পাব নালাগে এতিয়া ডাঙৰীয়া, ভৱিষ্যতে ভাবিবলৈ আমি অনেক সময় পাম, পবিত্ৰই ব্যংগ সুৰত ক'লে। পিছে আপুনি কিহৰ বাবে মিষ্টাৰ লস্কৰক হত্যা কৰিবলৈ আহিছিল, দেৱজিতে প্ৰশ্ন কৰিলে। হত্যা? আপোনালোকে কিয় মোক এনেদৰে সন্দেহ কৰিছে? মই কিহৰ কাৰণেনো মিষ্টাৰ লস্কৰক হত্যা কৰিম? সুদৰ্শন যেন আচৰিত হ'ল। ঠিকেই, আপুনি নিৰ্দোষী, কিন্তু আপোনাৰ পকেটত লাইচেন্সবিহীন পিষ্টল এটা ক'ৰ পৰা ওলাল? পিষ্টল লৈ আপুনি কিয় আহিছিল? দেৱজিতৰ প্ৰশ্নত সুদৰ্শন নীৰৱ হৈ ৰ'ল। দুই পুনৰ দুৱাৰখন আগৰ দৰে বন্ধ কৰি আহি ড্ৰয়িং ৰুমত বহিল। মই বৰ চিন্তিত হৈ পৰিছোঁ ফুকন, বিশেষকৈ জিতেনৰ পত্নীৰ বাবে। তেখেতৰ দায়িত্ব মই লৈছিলোঁ, কিন্তু পালন কৰিব নোৱাৰিলোঁ। মই যি দায়িত্ব বহন কৰিব লগা হৈছে সেই বহন কম নহয়। অৱশ্যে জিতেনৰ পত্নীৰ বিষয়ে চিন্তা কৰিবলগীয়া কথা হৈছে, তদুপৰি জিতেনৰ বিষয়েও ভাবিব লগা হৈছে। সুদৰ্শন ধৰা পৰাত আমাৰ কাম উজু হৈছে যেন পাওঁ, চিগাৰেট এটা হুপি হুপি দেৱজিতে ক'লে। এটা কথা অৱশ্যে অনুমান কৰিব পাৰি। কি? দেৱজিতে সুধিলে। সুদৰ্শনক বিচাৰি দলৰ কোনোবা নিশ্চয় আহিব, সেইটো ময়ো ভাবিছোঁ, আৰু তাৰ বাবে সাৱধান, পবিত্ৰই দেৱজিতৰ মুখলৈ চাই ৰ'ল।